মন্ত্ৰী তাঁতশাল প্ৰদান নাৰায়ণপুৰৰ 4গৰাকী উদ্যমী মহিলাৰ আবেদনৰ ভিত্তিত তাঁতশাল প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে আগবঢ়োৱা তাঁতশাল দুখন নাৰায়ণপুৰৰ পৌৰসভাৰ উদ্যোগত শুভাৰম্ভ কৰা হয়। কেন্দ্ৰটো উদ্বোধন কৰে বিধায়ক ভূপেন কুমাৰ বৰাই। পৌৰসভা এলেকাৰ 4গৰাকী শিপিনীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ব্যক্তিগতভাৱে লগ ধৰি উইভিং শাল দুখন বিচাৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই দুখন উইভিং শাল পঠাই দিছিলে আৰু উইভিঙৰ এই কেন্দ্ৰটো স্থাপন কৰিবৰ কাৰণে আমাৰ নাৰায়ণপুৰ পৌৰসভাই এই ঘৰটো বনাই দিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যক্তিগত এই আমাৰ শিপিনীসকললৈ পঠোৱা দুখন উইভিং শাল আৰু নগৰ কমিটিয়ে বনাই দিয়া ঘৰটোৰ আজি আমি আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছোঁ। মই সেইটোকে তেখেতসকলক কৈছোঁ যে এই 4গৰাকী হৈছে আমাৰ সমষ্টিৰ চৰকাৰী বা মুখ্যমন্ত্ৰীগৰাকীৰ উদগনিমূলক উইভিঙৰ বাটকটীয়া আৰু তেখেতসকলে যদি নতুন ডিজাইন নতুন সময়ৰ লগত খাপ খুৱাই এই তাঁতশালত যেনেকৈ আমাৰ কৈছিলে যে শিপিনীয়ে সপোন ৰচিব পাৰে, তেতিয়া ধুনীয়াকৈ যদি বস্তুবিলাক কৰে, কাম কৰে, আমি সকলোৱে তেওঁলোকক এখন যাতে বজাৰো পায় তাৰ কাৰণেও সহায় কৰিম। আৰু ভৱিষ্যতৰ দিনত আৰু যিসকল শিপিনী আগবাঢ়ি আহিব আমি তেওঁলোকক এইবাৰ বিধায়ক পুঁজিটো 10% এটা এক্সট্ৰা পইচা ৰাখিছে 15 লাখ টকা, যিটোৰে আমি এনেকুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰোঁ। নাৰায়ণপুৰ পৌৰসভা এলেকাৰ 4গৰাকী